হেল্ল' গাইছ, ফাইনেলি আমাৰ অসম আৰক্ষীৰ যিখিনি পোষ্টৰ বাবে বা যিখিনি পদৰ বাবে যোৱা 6 এপ্ৰিল তাৰিখে ৰিটেন টেষ্ট অৰ্থাৎ লিখিত পৰীক্ষা হৈ গৈছিলে। তো সেই সকলো লিখিত পৰীক্ষাৰ যিখিনি আনচাৰ কি বা যিখিনি এনচাৰ কি আহিবলগীয়া আছিলে, তো সেই এনচাৰ কি আহিব আমাৰ অহাকালি অৰ্থাৎ 14 এপ্ৰিল তাৰিখে দিনৰ 11টা বজাত। ঠিক আছে, তো তোমালোকে 14 এপ্ৰিল তাৰিখৰ পৰা 19 এপ্ৰিল তাৰিখলৈকে তোমালোকৰ সেই এনচাৰ কিখিনি চাই থাকিব পাৰিব। আৰু যেতিয়া এনচাৰ কি আহিব ন, তো এনচাৰ কি অহাৰ হয়তো 10-15 দিন মানৰ পিছত আমাৰ যিখিনি ধৰক ৰিজাল্ট ফাইভাৰ কাৰণে, তো সেই ৰিজাল্টখিনিতো আহিব পাৰে। তো তোমালোকে মাত্ৰ সাজু হৈ থাকক। আৰু এতিয়া মাত্ৰ বাকী আমাৰ আজিৰ দিনটো। তো আজিৰ দিনটোৰ পিছত অহাকালি অৰ্থাৎ 14 এপ্ৰিল তাৰিখে দিনৰ 11টা বজাত তো আমাৰ সকলোৰে লিখিত পৰীক্ষাৰ যিখন এনচাৰ কি বা আমি যিখিনি এনচাৰ কি পাবলগীয়া আছে, তো সেই এনচাৰ কিখিনি আমি অহাকালি পাম। তো এই ভিডিঅ'টোৰ এইখিনি এটা সৰু ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, আৰু পেজটো যদি ফ'ল' কৰে ফ'ল' কৰি ৰাখিব, আৰু এনেকুৱা ইনফৰমেশ্যনৰ পৰা ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। তো বাই বাই, জয় অসম।